হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি বাইকৰ লগতে থিয় দি আছোঁ। তো আজি বাইক ৰিলেটেড এটা ভিডিঅ' বনাইছোঁ। বহুত ধুনীয়া লাগে ভিডিঅ'টো। কি চেঞ্জ কৰিছোঁ বাইকখনত, কি আপোনালোকে কৰিব পাৰে। তো সেইটোৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তো অলপ দেৰি কৰি আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। বহুত মজা লাগিব, বহুত ভাল ভাল বস্তু আপোনালোকক দেখাই আছোঁ। যিখিনি আপোনালোকৰ যদি পালচাৰ বাইক আছে তেতিয়াহ'লে আপোনালোকে বঢ়িয়াকৈ এইটো ভিডিঅ' একদম লাষ্টলৈকে চাই থাকিব, বহুত মজা লাগিব। তো গাইজ, এইটো হ'ল অপ'লৰ ফ্ৰণ্ট টায়াৰ, যিটো লাগিব মোৰ বাইকৰ ফ্ৰণ্ট পিনে। আৰু এইটো হ'ল মেক্সিছৰ টায়াৰ, যিটো লাগিব মোৰ বাইকৰ পিছফালে। তো বলক এই টায়াৰ দুটা ফিটিং কৰি লৈ আহোঁ মজা কৰি। এই বস্তু আহি গৈছে ষ্টি এগেজৰ পৰা, এক কাৰ্টুন। এইটো লাগিব বাইকত। গাড়ীৰ পৰা খুলি দিলোঁ, লেগ গাৰ্ড খুলি দিয়া হৈছে দুটাও। নতুন লেগ গাৰ্ড লাগিব এতিয়া, এডভেঞ্চাৰ গাৰ্ড, মজা। গাইছ লাগি গ'ল ক্ৰেছ গাৰ্ড, ভালকৈ ৱাছ কৰি মজাকৈ দেখাম। এতিয়া ৰাতি হৈছে, এতিয়া দেখুৱাতকৈ কাইলৈ মৰ্ণিং ধুনীয়াকৈ ৱাছ কৰি কিনে মজাকৈ টিপটপ দেখাই আছোঁ। Next morning. তো গাইছ, আপোনালোকে দেখা পালে আমাৰ ক্ৰেছ গাৰ্ড লগোৱা হৈ গ'ল আৰু ইভিনিং লগালোঁ। আৰু ক্ৰেছ গাৰ্ডটো আনিছিলোঁ HT টেক, হাইটেক ইঞ্জিনিয়াৰৰ পৰা। আৰু এই ক্ৰেছডালত এইটো এটা লাগি আছে, এইটোকৈ ফ্ৰেম চাইডাৰ, এইটো মেটেলৰ হয়। আৰু প্ৰটেকশ্যন চাওক সম্পূৰ্ণ। আৰু এইডাল ক্লেম পূৰা ভিতৰত কানেক্ট আছে। আৰু তাতে আমি বটলডাল লগাই দিছোঁ। আৰু এতিয়া প্ৰটেকশ্যনটো বঢ়িয়া, মানে এতিয়া বডিটো পূৰা ফুল প্ৰটেক্ট হৈ গৈছে। এই পিনত কোনো ধৰণৰ নহয়, ইয়াতো প্ৰব্লেম লগোৱা আছে। আৰু এই দুটা টাচ হৈ নাযায়, তো ভাল এইটো। চাওক কি ধুনীয়াকৈ লগাই দিছোঁ। কিন্তু এটা কথা, আপোনালোকে যদি এইডাল কিনিম বুলি ভাবি আছে তেতিয়াহ'লে BS6ৰ কাৰণে কিনিব। কাৰণ এইটো BS4ত এই ক্লেইমটো যে দেখিছে, এই ক্লেইমটো BS4ত মানে লগোৱাৰ অপশ্যন নাথাকে। মই ভিতৰত ড্ৰিল কৰি কেনে অলপ মাথা কটাই লগাই দিছোঁ। কিন্তু যদি BS6 থাকিলে হয়, আপোনালোকৰ এইটো মজাকৈ ফিটিং হৈ গ'লে হয়। তো এইডাল ক্ৰেছ গাৰ্ড ইয়াৰ পৰা যদি কিনে তেতিয়াহ'লে আপোনালোকে BS6ৰ কাৰণে কিনিব। আৰু গাইছ, আপোনালোকেও এনেকুৱা ক্ৰেছ গাৰ্ড লগাব পাৰে। এনেকুৱা ক্ৰেছ গাৰ্ড লগালে ভাইজাৰটোৰ পৰা প্ৰটেকশ্যন হৈ যাব। ইয়াতে কোনো ধৰণৰ টাচ নহয় পৰিলেও। আৰু ইয়াতে মেটেল শ্লাইডাৰ, আৰু ইয়াতে যে মেটেল শ্লাইডাৰ আছে, এইডালে বহুতখিনি হেল্প কৰিব। তো আপোনালোকৰ যদি পালচাৰ 220 বাইক আছে BS6, তেতিয়াহ'লে লগাব পাৰে। আৰু BS4 থাকিলেও মোৰ নিচিনা যোগাৰ কৰি কিনে লগাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াতে ফিটিংখিনি দেখাই দিছোঁ, আপোনালোকে কেনে ফিটিং কৰিব পাৰি। একদম বঢ়িয়া। আৰু আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ লগাই ল'ব। প্ৰাইচটো অলপ হেভি হয়, কিন্তু প্ৰাইচ চালে কি হ'ব, আপোনালোকে কোৱালিটি আৰু ফিনিচিং চাব লাগিব। কোৱালিটি একদম A1। তেনেকুৱা কথা। মোৰ গাড়ীখন পৰা ফুল লোডেড হৈ গ'ল, এতিয়াও টেনশ্যন নাই। এতিয়া দীঘলীয়া ৰাইড আহি আছে, অতি সোনকালে ওলাই যাম মজা কৰি। আৰু এতিয়া কথা হ'ল, এই ক্ৰেছ গাৰ্ডডালৰ প্ৰাইচ কিমান। এইডাল ক্ৰেছ গাৰ্ডৰ প্ৰাইচ হ'ল 6300 টকা। আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এড্ৰেছত ডেলিভাৰ হৈ যাব। আৰু মোৰ কথা যদি আপোনালোকে মানে, তেতিয়াহ'লে আপোনালোকে BS4 বাইকত এইডাল নলগাব, এইডাল লগাব BS6ত, মজাকৈ ফিটিং হৈ যাব। মোৰখন BS4, তো এইটো কাৰণে মোৰ প্ৰব্লেম হৈছে। প্ৰব্লেম মানে এটা ডিলৰ প্ৰব্লেম হৈছে, যিটো ডিল মই নিজে কৰি লৈছোঁ। তো গাইছ, টায়াৰ ফিটিং হৈ গ'ল। এইটো চাওক, এইটো হ'ল অপ'লৰ টায়াৰ, অপ'ল' ট্ৰেম্পলাৰ HT। আৰু ইয়াৰ চাইজ হৈছে 90/17। তো মই অভাৰ চাইজ লগোৱা নাই, মোৰ যিটো চাইজ সেইটোৱে লগাইছোঁ। আৰু গ্ৰিপটো বঢ়িয়া, আপোনালোকে দেখা পাইছেনে। কিন্তু মেইন কথাটো হ'ল, এই গ্ৰিপটোৱে কোনো ধৰণৰ ভাল গ্ৰিপৰ কথা নুবুজায়। আচলতে এই গ্ৰিপটোৱে ৰাস্তাৰ পৰা পানীবোৰ অঁতৰাত সহায় কৰে। পানী, জাবৰ, এইপিনে বালি, শিল, বোকা, এইবোৰ মানে এই গ্ৰিপবোৰেদি ওলাই যোৱাত সহায় কৰে। আচলতে গ্ৰিপটো একদম প্লেন থাকিলেও পূৰা গ্ৰিপ থাকে। আপোনালোকে দেখা পাইছেনে, MotoGPত যিবোৰ টায়াৰ ইউজ কৰা এইবোৰ পূৰা প্লেন থাকে। আৰু ট্ৰেকত কিমান ধৰণৰ গ্ৰিপ থাকে, তেনেকুৱা কথা। এইবোৰে পেটাৰ্ণবোৰে
এইবোৰ গ্ৰিপত সহায় নকৰে, এইবোৰে অকল মানে চাইডেৰে পানী বোকা শিল এইবোৰ ওলাই যোৱাত সহায় কৰে। তো এইটো টায়াৰ হয় আৰু মই এইটো অনলাইন লৈছোঁ। অনলাইন লোৱাৰ কাৰণে কমত পাইছোঁ, দোকানত ল'লে 1900 টকা ল'লে হয় আৰু মই অনলাইন লোৱাৰ কাৰণে 1510 টকাত পাইছোঁ। তো এইটো হ'ল ফ্ৰণ্টৰ টায়াৰটো। আৰু গাইছ এইটো পিছৰ টায়াৰটো হ'ল, এইটো হ'ল মেক্সিছৰ টায়াৰ 120, 80, 17। মই কোনো ধৰণৰ অভাৰ চাইজ লগোৱা নাই, মোৰ যিটো চাইজ সেইটো চাইজে লগাইছোঁ। কিন্তু ইয়াৰ পেটাৰ্ণ মোৰ চাওক, এবাৰ বহুত বেছি পেটাৰ্ণ আছে। ইয়াৰ আগত মই লগাইছিলোঁ C8ৰ গ্ৰিপ X3, তো সেইটো পৰিছিলে 2700 টকা আৰু এইটো পৰিছে 2100 টকা। কিন্তু এইটো ব্ৰেণ্ডটো হ'ল মেক্সিছ, ইয়াৰ 5 বছৰ ৱাৰেণ্টি আছে আৰু মেক্সিছ বহুত ভাল ব্ৰেণ্ড হয়। যিসকলে জানে তেওঁলোকে গম পাব যে মেক্সিছ ব্ৰেণ্ডটো কেনেকুৱা হয়। তো এতিয়া মই বহুত ধুনীয়া পাৰফৰ্মেঞ্চ পাই আছোঁ টায়াৰ দুটা লগোৱাৰ পৰা। অফৰোডিং টায়াৰ হয়, বহুত বঢ়িয়া পাৰফৰ্মেঞ্চ দি আছে, গ্ৰিপটোতো আল্টিমেট। তো আপোনালোকে ল'ব পাৰে, যদি আপোনালোকটো পালচাৰ আছে তেতিয়াহ'লে এইটো টায়াৰ ইউজ কৰি চাব পাৰে। পিছফালে মেক্সিছ লগাব পাৰে, আগফালে অপল লগাব পাৰে। তো যদি টায়াৰ দুটা আপোনালোকে ল'ম বুলি ভাবি আছে, মই লিংকটো ডাইৰেক্ট মোৰ ডেছক্ৰিপশ্যন দি দিম, তাতে আপোনালোকে পাৰ্চেছ কৰিব পাৰে। আৰু এতিয়া বাৰিষা চিজন আহিছে, বাৰিষা চিজন অহাৰ আগতে আপোনাৰ টায়াৰ যদি গ্ৰিপ খতম হৈ গৈছে তেতিয়াহ'লে এটা চাইডৰ টায়াৰ চেঞ্জ নকৰিব, পাৰিলে দুই চাইডৰ টায়াৰ একেলগে চেঞ্জ কৰিব, তেতিয়াহ'লে গ্ৰিপটো বহুত ভাল হয়। কাৰণ এক চাইডে নতুন লগাই দিব আৰু এক চাইডে পুৰণা থাকিব, তেতিয়াহ'লে মানে অলপ বেলেঞ্চত দিগদাৰ হৈ যায়। তো চেঞ্জ কৰিলে দুটাও একেলগে কৰি ল'ব, যেনেকৈ মই বাৰিষা অহাৰ আগে আগে দুটাও পূৰা চেঞ্জ কৰি লৈছোঁ, এতিয়াও টেনশ্যন নাই। আৰু আগৰ C8ৰ টায়াৰ দুটা মোৰ বহুত বছৰ গ'ল, 3 বছৰকৈ গ'ল। আগৰটো অপল আছিল আৰু পিছৰটো C8 আছিল যোৱাবাৰ লগোৱা দুটা। তো সেইটো 3 বছৰ পূৰা বঢ়িয়া পাৰফৰ্মেঞ্চ দিছে। নেপাল লৈ গৈছিলোঁ, তো কোনো প্ৰব্লেম পোৱা নাই। তো আপোনালোকে C8ৰ টায়াৰ লগাব পাৰে, C8ৰ বেয়া নহয়, আৰু আগত অপল লগাব পাৰে। এইখিনি মোৰ চইচ আৰু মই আগত সদায় অপল লগাওঁ, পিছফালে C8 লগাইছিলোঁ, এইবাৰ মেক্সিছ লগাই থৈছোঁ। এবাৰ মেক্সিছৰ গ্ৰিপখিনি চাওঁ কেনেকুৱা হয়। চলাইটো বহুত ভালে পাৰফৰ্মেঞ্চ পাই আছোঁ, এতিয়ালৈকে একো বেয়া পোৱা নাই। তো তেনেকুৱাই আপোনালোকে যদি ইচ্ছা কৰে মেক্সিছ লগাব পাৰে, আৰু অনলাইন প্ৰাইচটো অলপ কমত হয়। তো মই বাইকখন চলালোঁ 8 বছৰ, 8 বছৰত মই ফ্ৰণ্ট আৰু ৰিয়াৰৰ টায়াৰ 2বাৰ চেঞ্জ কৰিলোঁ এইবাৰ সেতি, আৰু বেটাৰী চেঞ্জ কৰিছোঁ 2বাৰ। তো গাইছ আজিৰ এইটো ভিডিঅ' চাই আপোনালোকৰ যদি অলপমানো হেল্প হৈছে, বা আপোনালোকে যদি আপোনালোকৰ বাইকত টায়াৰ লগাম বুলি ভাবি আছিল পালচাৰত, বা ক্ৰেছ গাৰ্ড লগাম বুলি ভাবি আছিল, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকে চাই কিনে উপকৃত হোৱা বুলি মই ভাবি ল'ব পাৰোঁ। তো আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কাষৰ কাৰণে টিংকে বজাই দিব। তো লগ পাম আকৌ নতুন লগত, নতুন ৰাইডতো আহি আছে অতি সোনকালে। তো লগ পাম তেতিয়াৰ কাৰণে, বাই বাই।